নমস্কাৰ বন্ধু-বান্ধৱীসকল, বছৰটোৰ আৰম্ভণিতে আন এটা দুখৰ খবৰ, আন এটা নিৰাশাৰ খবৰ, আন এটা বেয়া খবৰ দিবলৈ লৈছোঁ। দেৰগাঁৱৰ বালিজানত সংঘটিত হ'ল এক ভয়ানক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাটোত মৃত্যুমুখত পৰিলে প্ৰায় 12জনকৈ লোক। আৰু কেনেকৈ সংঘটিত হৈছিলে ঘটনাটো চাওকচোন। এইখন ট্ৰাক আৰু এইখন বাছৰ যেনেকৈ মুখামুখি সংঘৰ্ষ হৈছে, সেই একেই হৈছে। মই ভিএফএক্সত আপোনালোকক দেখুৱাই দিছোঁ। আৰু বাছখনৰ সম্পূৰ্ণভাৱে আগৰখিনি দেখিছেনে, সম্পূৰ্ণভাৱে শেষ হৈছে। আৰু এই বাছখনত যিসকল যাত্ৰী আছিলে তেওঁলোক যোৱাৰ কথা আছিলে। প্ৰথমে আছিলে যোৱাৰ কথা টিলিঙা মন্দিৰ, তাৰ পৰা গৈ বগীবিলত তেওঁলোকে খানা খোৱাৰ কথা আছিলে। আৰু এইবিলাক দেখিছেনে খানা খোৱা যোগাৰবিলাক, সেইবিলাক সকলো সপোন হঠাতে যেন নিয়াই হ'ল, হঠাতে যেন সকলো সপোন অন্ত পৰিল তেওঁলোকৰ। এই সময়খিনিয়ে যেন তেওঁলোকৰ শেষ সময় হ'ল। আৰু সেইকাৰণে বহুত বেছি বেয়া লাগিছে। এই ঘটনাটোত মানে বহুত বেছি বেয়াকৈ আঘাত পোৱা গৈছে। আপোনালোকে যাতে এই যিসকল সুৰাপায়ী চালক আছে, মই আৰক্ষীসকললৈ অনুৰোধ কৰিছোঁ, সুৰাপায়ী চালকসকলক যাতে নাকি লগাওক। এই সুৰাপায়ী চালকসকলৰ বাবে কিমান যে মানুহ মৃত্যুমুখত পৰিছে ভাৰতবৰ্ষত হওক, অসমত হওক, বিশেষকৈ অসমত বেছি মানে সুৰাৰ ক্ষেত্ৰত চৰকাৰে বহুত বেছি সক্ৰিয় হৈছে। আৰু যাতে সক্ৰিয় হওক সেইখিনিয়ে বিচাৰোঁ। আৰু যাতে ৰাস্তাবিলাকো মানে ঠিক হয়, আৰু এটা পৰ্যায়লৈকে ৰাস্তাটো যায়, যাতে গাড়ীত আমি ক'ব নোৱাৰোঁ ৰাস্তাৰ কাৰণে এক্সিডেণ্ট হৈছে বুলি। সেই বস্তুটো চৰকাৰে আপোনালোকে চাওক, তেতিয়া মানে অলপ কমচে কম এক্সিডেণ্টটো কম হ'ব বুলি আমাৰ বিশ্বাস। আৰু মই চালকসকললৈ অনুৰোধ কৰিছোঁ, আপোনালোকৰ পিঠিতে ওলমি থাকে হাজাৰ মানুহৰ জীৱন। এই জীৱনবিলাকক লৈ আপোনালোকে হেতালি নেখেলিব। আৰু এতিয়াৰ পৰা আপোনালোকে চালকসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে প্লিজ গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰে। আপোনালোকৰ এই সুৰাপান কৰা অভ্যাসটোৱে বহুতৰ জীৱন শেষ কৰিছে। আমি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু আপোনাৰ বগীবিল যোৱা প্ৰগ্ৰেম আছিলে। কিমান মানুহ আহিছিলে? আমাৰ 45জন মানুহ আহিছিলে। 45জন মান। ঘটনাটো কিমান সময়ত হৈছে? ঘটনাটো মানে আমি ইফালে নিজৰ ছাইডতে আছিলোঁ, তাৰপৰা ৰং ছাইডে আপোনাৰ এলপিখন আহিলে, সেইখন আমাৰ এইখন নামাৰিলেহি। তাৰপৰা এতিয়া আমাৰ সেই এক্সিডেণ্ট হ'ল। কিমানমান মানুহ ঢুকাইছে? আমাৰ ধৰি লওক 10-12জনমান মানুহ ঢুকালে। ঢুকাইছে। সৰু ল'ৰা ছোৱালী আছিলে তাতে? সৰু ল'ৰা ছোৱালী আছিলে। ঢুকাইছে নেকি? সৰু ল'ৰা ছোৱালীও ঢুকালে। অঁ, আমাৰ সৰু ল'ৰা ছোৱালীও 3-4জনমান ঢুকালে। একেটা পৰিয়ালেও ঢুকালে। কেইজন ঢুকাইছে? একেটা পৰিয়ালৰ এতিয়া মই দেখাত আপোনাৰ দুগৰাকী দেখিছোঁ, আৰু হয়তো এজন সংকটজনক হৈ আছে। কুঁৱলী আছিলে নেকি? বহুত কুঁৱলীও সিমান নাছিলে হ'লে। অঁ, এতিয়া কি কাৰণে কেনেকৈ কি হ'ল ময়ো বাছিলোঁ, পিছ চাইডে আছিলোঁ হ'লে। যেতিয়া খুন্দাটো লাগিছে তেতিয়াহে মানে আমি হেৰি হৈছোঁ। আমি মানে ফ্ৰণ্ট চাইডত নাই, আমাৰ ফ্ৰণ্ট চাইডত যিমানকেইজন আছে গোটেইকেইজন ডেথ হৈছে বুলি গম পোৱা হৈছে মানে। বাছখনতে আছিলোঁ। কি হৈছে, ক'ৰ পৰা আহিছিলে, কেনেকৈ গৈছিলে? আমি কমাৰমাথা বচা ভৰুলৰ পৰা টিলিঙা মন্দিৰ আহিছিলোঁ। কিমান হৈছিলে আপোনালোকৰ লগত? 40-50জন সিমান মানতে আহিছিলে আৰু সিমানটোৱে আহিছিলে। এনেই বাছখন অকণমান জোৰত আহিছিলে নেকি? বহুত অলপ স্পীডত আহিছিলে, মানুহজনে অকণমান ড্ৰিংকছো কৰি আহিছিলে ঠিক নাই মানে অলপ। এতিয়া সেই মুহূৰ্তত আপুনি ক'ত আছিলে? আপুনি বহি আছিলে তাতে? মই বহি আছিলোঁ, টোপনিত আছিলোঁ। মানে গাড়ীখনৰ কেনেকৈ এক্সিডেণ্ট হ'লে শব্দও নুশুনিলোঁ, মানে ফুল টোপনি আৰু। আপুনিও কোন আহিছিলে? মোৰ ছোৱালী আৰু মোৰ ভাগিনী এজনী আহিছিল। তাহাঁতি দুখ পোৱা নেকি? আমি 7টা মানুহে সুস্থ অৱস্থাত আছোঁ। অলপ অলপ দুখ পাইছোঁ। অঁ, বেক চিটত আছোঁ। আপোনাৰ পিছফালে আছিলে? অঁ, পিছফালেও নহয়, মানে মই লেফ্ট চাইডে ফ্ৰণ্টতে বহি আহিছিলোঁ। ছোৱালী এনেকৈ তলত সোমাই গ'ল, কি বুলি কয় চিটৰ তলত। মোৰ ওপৰত মানে 5টামান ডেড বডি পৰি যোৱাৰ কাৰণে মই বাচি গ'লোঁ। আপোনালোক তাৰ পৰা কেইটা বজাত ওলাইছিলে আপোনালোক? 2:30মান বজাত আহিছিলোঁ ৰাতিয়ে। আৰু 2মান বজাত ঘটনাটো হৈছে। কেইটা বজাত হৈছিলে ঘটনাটো? 4:30মান বজাত। কমৰবন্দৰ পৰা তিনিচুকীয়া গৈ আছে গাড়ী। সেই ৰাতিপুৱা 4:30টাত ট্ৰাক অপজিট ছাইডৰ পৰা আহিলে। চ' জাষ্ট আমি চেক কৰি আছোঁ কি কাৰণে এইটো এক্সিডেণ্ট হৈছে। আমি NHDCL মানুহসকলকো মাতিলোঁ। ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে, অপজিট ছাইডত তেওঁলোকে আহিছিলে। আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ টুৱাৰ্ডছ এইটো দুলীয়াজান তেওঁলোকে গৈ আছিলে, তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে। আৰু এইটো মুখামুখি সংঘৰ্ষ হয়। আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে। এতিয়ালৈকে 10টা ডেড বডি দেৰগাঁৱত লৈ যোৱা হৈছে। প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2জনৰ মৃত্যু হৈছে। হয়, যোৰহাট মেডিকেল কলেজত এই 27জন লৈ গৈছিলে। 27জনৰ ভিতৰত এতিয়া এইমাত্ৰ খবৰ আহিছে যে আৰু 2জনৰ মৃত্যু হৈছে। আমি তদন্ত কৰি আছোঁ, আৰু কাৰ দুখ আছে বা কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম। দুৰ্ঘটনাত নিহতসকললৈকে মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ।